নমস্কাৰ বন্ধুসকল আজি পুনৰবাৰ ৰাষ্ট্ৰীয় জনসংঘৰ মজিয়াৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি বন্ধুসকল আপোনালোকক মই ৰাষ্ট্ৰীয় জনসংঘৰ বিষয়ে পুনৰবাৰ জনাবলৈ অহা নাই। মই আজি আহিছোঁ আমাৰ এটা নতুন পৰিকল্পনা মনিৰাম দেৱান ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰেড কাউন্সিলৰ বিষয়ে জনাবলৈ। মনিৰাম দেৱান ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰেড কাউন্সিল হৈছে গভট অফ ইণ্ডিয়াৰ আণ্ডাৰত ছেকশ্যনত ৰেজিষ্টাৰ এটা অৰ্গেনাইজেশ্যন। এই অৰ্গেনাইজেশ্যনটোৱে আমাৰ যিটো ৰাষ্ট্ৰীয় জনসংঘৰ সপোন স্বাৱলম্বী অসম সুদৃঢ় ভাৰত গঢ়াৰ যিটো সপোন আছিল সেই সপোনটোক বাস্তৱত ৰূপায়িত কৰিবলৈ আমাৰ এই মনিৰাম দেৱান ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰেড কাউন্সিলৰ তৰফৰ পৰা আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আছোঁ। বন্ধুসকল আমি আমাৰ এই সপোনটো সঁচা কৰিবলৈ অসমৰ বিভিন্ন জেগাত প্ৰতিটো অঞ্চলত আমি নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ অভিপ্ৰায়েৰে এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাৰ পৰিকল্পনা কৰিছোঁ। এই ক্ষুদ্ৰ উদ্যোগটো স্থাপন কৰাত আমি এই নিবনুৱা যুৱক যুৱতীসকলক জড়িত কৰাৰ মানসেৰে আমি কি কৰিছোঁ ট্ৰেইনিঙৰ প্ৰগ্ৰাম ব্যৱস্থা কৰিছোঁ। বিভিন্ন যিখিনি যাৱতীয় তেওঁলোকক সহযোগিতা লাগে আমি প্ৰতিটো সহযোগিতা আমি কৰিবলৈ আগবাঢ়িছোঁ। আমি তেওঁলোকক যিখিনি ডকুমেণ্টেশ্যন পাৰ্ট বা গভৰ্ণমেণ্টৰ পৰা যিখিনি লোন চোন ল'বলৈ যিখিনি ডকুমেণ্টেশ্যন লাগে বা যিখিনি ছাপোৰ্ট লাগে আমি সেইখিনি ছাপোৰ্টো দিবলৈ আগবাঢ়িছোঁ। কিন্তু আমাৰ বন্ধু বান্ধৱীসকল আমি আটাইয়ে জানো আমাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত মেইন বেৰিয়াৰ যিটো আমাৰ বাধা আহে সেইটো হ'ল আমাৰ প্ৰডাক্টখিনিক আমি মাৰ্কেটলৈ বা কাষ্টমাৰ হাতলৈ যিটো নিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত আমি সদায় বিফল হওঁ। আমি কাষ্টমাৰ হাতলৈ কেতিয়া প্ৰডাক্টখিনি লৈ যাব নোৱাৰোঁ। সেয়েহে আমি পৰিকল্পনা কৰিছোঁ যে আমি আটাইয়ে অসমৰ প্ৰতিজন নিবনুৱা যুৱক যুৱতীয়ে আমি এটা প্ৰডাক্টৰ ওপৰত কাম কৰিম, এটা ব্ৰেণ্ডৰ ওপৰত কাম কৰিম। আমি আটাইয়ে কাম কৰিম এটা ব্ৰেণ্ডৰ ওপৰত আৰু এই ব্ৰেণ্ডক আমি অসমৰ প্ৰতিটো গাঁও চহৰ নগৰ প্ৰতিটো অঞ্চললৈকে প্ৰতি ঘৰ মানুহৰ মাজলৈকে আমি এই ব্ৰেণ্ডক লৈ যাম। আমি আটাইয়ে লৈ যাম। আমি সকলোৱে প্ৰডাকশ্যন কৰিম, সকলোৱে আমি মাৰ্কেটিং কৰিম, সকলোৱে আমি প্ৰমোশ্যন কৰিম। আমি বিভিন্ন প্ৰক্ৰিয়াৰে এই প্ৰমোশ্যন কৰি পেলাই আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতীসকলে প্ৰডাক্ট বনাব সেই প্ৰডাক্টখিনিক আমি প্ৰতি ঘৰ মানুহৰ মাজলৈকে লৈ যাম। বন্ধুসকল আপোনালোকক মই কেইটামান এক্সাম্পল দেখুৱাব বিচাৰিছোঁ। এইটো আমাৰ এটা ৰাষ্ট্ৰীয় জনসংঘৰ মনিৰাম দেৱান ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰেড কাউন্সিলৰ এটা প্ৰডাক্ট RGS ক্লিন বুলি। এইটো এটা আগৰবত্তি ব্ৰেণ্ড। লগতে আছে আমাৰ RGS এক্টিভ বুলি ফেনাইল, তাৰপিছত চিত্ৰনলা, লগতে আমাৰ ডিছৱাছ লিকুইড আছে, আমাৰ লগত টয়লেট ক্লিনাৰ আছে, ফেনাইল আছে। এনেকুৱা ধৰণৰ আমি 10-11টামান প্ৰডাক্ট আমাৰ এতিয়া আছে। আমি আৰু কেইবাটাও প্ৰডাক্টৰ ওপৰত পৰিকল্পনা কৰি আছোঁ বন্ধুসকল। কিন্তু আমি এতিয়া এই 10 বা 11টা প্ৰডাক্টৰ ওপৰত আমি কাম কৰি আছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল আপোনালোকে আমাৰ এই প্ৰজেক্টটোত জড়িত হ'বলৈ আমি 3টা প্ৰক্ৰিয়াত জড়িত হ'ব পাৰে। এটা হ'ব পাৰে আপোনালোকে মেনুফেকচাৰাৰ হিচাপে জড়িত হ'ব পাৰে আৰু এই মেনুফেকচাৰাৰ হিচাপে জড়িত হৈ আপোনালোকে এটা আনলিমিটেড ইনকাম কৰিব পাৰে। তাৰপিছতে আপোনালোকে কি হিচাপে জড়িত হ'ব পাৰে এজ এ ডিষ্ট্ৰিবিউটৰ জড়িত হ'ব পাৰে। এই ডিষ্ট্ৰিবিউটৰ হিচাপে জড়িত হৈ আমাৰ এই প্ৰডাক্টখিনি ডিষ্ট্ৰিবিউশ্যন কৰি আপোনালোকে এটা আনলিমিটেড ইনকাম কৰিব পাৰে। লগতে আপোনালোকে কি কৰিব পাৰে আপোনালোকে এজ এ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ, ব্লক কোঅৰ্ডিনেটৰ বা ভিলেজ কোঅৰ্ডিনেটৰ হিচাপে আমাৰ লগত জড়িত হৈ পেলাই আপোনালোকে আনলিমিটেড ইনকাম কৰিব পাৰে। বিশেষ সবিশেষ জানিবলৈ আমাৰ www.rastriyojanasangh.com আপোনালোকে লগইন কৰক আৰু আমাৰ সবিশেষ তাতে চাওক, এবাৰ চাই পেলাই আমাৰ লগত যোগাযোগ কৰক বন্ধু বান্ধৱীসকল। তাৰপিছত আমি কেনেধৰণে আপোনালোকক উপকৃত কৰিব পাৰোঁ বা আপোনালোকে আমাৰ পৰা কেনেধৰণে উপকৃত হ'ব পাৰে তাৰ বিষয়ে সবিশেষ আমি আলোচনা কৰি আমি আগবাঢ়িম। বন্ধু বান্ধৱীসকল অকল আমাৰ মনিৰাম দেৱান ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰেড কাউন্সিল আমাক অকল প্ৰডাক্ট মেনুফেকচাৰিঙৰ প্ৰজেক্ট নহয়, আমাৰ আৰু কেইবাটাও পৰিকল্পনা আছে। সেইকেইটা হ'ল আমি এগ্ৰিকালচাৰৰ ওপৰত কাম কৰি আছোঁ, গ্ৰীণ বসুন্ধৰা প্ৰজেক্ট যিটো আমাৰ আছে সেইটোৰ ওপৰত আমি কাম কৰি আছোঁ। লগতে আমি হেল্থ কেয়াৰৰ ওপৰত কাম কৰি আছোঁ, হেল্থ কেয়াৰ প্ৰজেক্ট এটা লৈ। এডুকেশ্যনৰ ওপৰত কাম কৰি আছোঁ, আমি এটা ধুনীয়া এডুকেশ্যন প্ৰজেক্ট লৈ। লগতে আমি কালচাৰেল প্ৰজেক্ট এটাও আছে। আমি এগ্ৰিকালচাৰ প্ৰজেক্টটো থ্ৰুই বন্ধু বান্ধৱীসকল আমি কি কৰিব খুজিছোঁ আমাৰ যিটো সপোন স্বাৱলম্বী অসম সুদৃঢ় ভাৰত গঢ়াৰ যিটো সপোন আছিল সেই সপোনটোক 100% বাস্তৱিত কৰিবলৈ আমি কি কৰি আছোঁ অসমৰ প্ৰতি ঘৰ মানুহৰ পদূলিমুখত এডৰা ফুলনি খেতি কৰি পেলাই সেই ফুলেৰে নিৰ্মিত আগৰবত্তি ধূপকাঠিৰে ফ্লৰেল ধূপকাঠি আমি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ এটা পৰিকল্পনা কৰিছোঁ। আপোনালোকে এবাৰ ভাবি চাওকচোন যদি আমাৰ অসমৰ প্ৰতি ঘৰ মানুহৰ সন্মুখতে পদূলিতে অকণমান ফুলৰ খেতি কৰে, পদূলিখন দেখিবলৈ ধুনীয়া হ'ল আৰু সেই ফুলখিনিৰে আমি কি কৰিব পাৰোঁ এটা ফ্লৰেল ধূপকাঠি বনাব পাৰোঁ। তেনে ভাবকচোন অসমৰ প্ৰতিগৰাকী মহিলাই, প্ৰতিগৰাকী যুৱকে, প্ৰতিগৰাকী যুৱতীয়ে ঘৰতে ধূপকাঠি নিৰ্মাণ কৰিব, ফ্লৰেল ধূপকাঠি, অৰ্গেনিক ধূপকাঠি, ফ্লৰেল ধূপকাঠি তেওঁলোকে নিজৰ ঘৰত প্ৰয়োজনীয়খিনি নিজৰ ঘৰতে ইউজ কৰিব। বাকীখিনি আমি কি কৰিম আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মেলি দিম। আপোনালোকে চাওক প্ৰতি ঘৰ মানুহে কিমান এটা হিউজ এমাউণ্টৰ ইনকাম কৰিব পাৰে আপোনালোকে ভাবি চাওক আৰু ভাবি পেলাই আমাৰ লগত জড়িত হওক। আপোনালোকে আমাৰ লগত জড়িত হ'ব কেনেকৈ বন্ধু বান্ধৱীসকল আপোনালোকক আমি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি আমাৰ নাম্বাৰ দিছোঁ। লগতে www.rastriyojanasangh.com আপোনালোকে লগইন কৰক আৰু আমাৰ সবিশেষ চাওক। লগতে আমাক মেছেজ কৰক, মেছেজ কৰি আমাৰ লগত যোগাযোগ কৰক।
আমাৰ লগত জড়িত হওক আপোনালোকে বিভিন্ন প্ৰকাৰে বিভিন্ন প্ৰজেক্টৰ আপোনালোকে এগ্ৰিকালচাৰ প্ৰজেক্টৰ লগতে হেল্থ কেয়াৰ এডুকেশ্যনৰ কালচাৰেল প্ৰজেক্ট কেইটাতো আপোনালোকে জড়িত হ'ব পাৰে আমাৰ লগত কাম কৰক আৰু আমাৰ যিটো সপোন স্বাৱলম্বী অসম সুদৃঢ় ভাৰত গঢ়াৰ যিটো সপোন সেই সপোনটো সঁচা কৰক আপোনালোকে আমাৰে এজন হওক ৰাষ্ট্ৰীয় জনসংঘৰ এজন মেম্বাৰ হওক মণিৰাম দেৱান ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰেড কাউন্সিল এজন মেম্বাৰ হওক আপোনাৰ লগতে সমাজত 10জন মানুহক স্বাৱলম্বী কৰাৰ এটা সপোন বনাওক সপোন বনাই আহক আমি অসমখনক সমৃদ্ধিশালী অসম বনাও ধন্যবাদ